আমাৰ এইভাগ পূজা আমিতো একেবাৰে সৰুৰ পৰা দেখা জন্মৰ পৰা আজি মানুহলৈকে মনত আছে তেতিয়ালৈকে আমি দেখি আহিছোঁ। আমাৰ শতবৰ্ষৰ গৰুকিলে তেতিয়া আমাৰ দেউতা গোবিন্দ চন্দ্ৰ বৰুৱা আৰু বৰদেউতা বিনন্দ চন্দ্ৰ বৰুৱা তেতিয়া এটা উখল মাখল পৰিৱেশ আছিলে। আমি চবেই একেলগে সুনীল দাহঁত ফণীপৱন বৰুৱা নীলপৱন বৰুৱা এইবিলাকো আহিছিলে। আহি পেলাই পৰিৱেশটো মানে এতিয়া এইটো নাই আৰু তথাপিতো যে মানুহখিনি ৰাখিছে এওঁলোকে পৰম্পৰাটো ধৰি ৰাখিছে সেইটোৱে এওঁলোকক মানে যথেষ্ট ধন্যবাদ দিছোঁ। এনেকৈ চলি থাকিব বুলি ভাবোঁ আৰু সিহঁতে কোনেও এৰি নিদিয়ে ব্যৱস্থাটো। কি ক'ম আপোনালোকৰ যিসকল সকলো মানে জ্ঞাতি কুটুম সকলো ইয়াতে সমবেত হৈছে। সমবেত এতিয়া আজি আগৰ সমান নহয়, সেইটো সঁচা কথা। আগতে যিমান হৈছিল আমি দুদিনমানৰ আগতে হুল্লোল তল্লোল হৈ থাকোঁ ইয়াত, বিচনা পাতি পাৰি ইয়াত আমি থাকোঁহি। কিন্তু এতিয়া সেইটো নাই যে সময়ো নাই, কিবা কিবি কাৰণত বিভিন্ন কাৰণত চব মানুহ আগৰ নিচিনাকৈ আহিবও নোৱাৰা হ'ল। গতিকে তেনেকৈ চলি আছে, কিন্তু চলি থাকিব লাগিব। এইটো আগলৈ যিমান দিনলৈকে আমি স্বাস্থ্যই টানে আহি থাকিম হ'ব আৰু। পৰম্পৰা হিচাপে এই ফাকুৱা পূজা ভাগ স্বৰ্গীয় বিনন্দ চন্দ্ৰ বৰুৱাদেৱৰ বাসগৃহতে অতীজৰ পৰা পাতি আছে। আমি সৰুৰ পৰাই দেখি আছোঁ আৰু এতিয়াও মানে তেনেধৰণে পাতিছে। কিন্তু প্ৰথম অৱস্থাত অকণমান বাহুল্য আছিলে, এতিয়া সময়ৰ সাপেক্ষে মানুহ কমিছে। তথাপিও পূজাভাগ তেখেতসকলে পৰম্পৰা হিচাপে ৰাখি আছে আৰু এই মূৰ্তিভাগ বহুত পুৰণা মূৰ্তি। এতিয়াও তেখেতসকলে সেই মূৰ্তিভাগৰ ওচৰত ৰাতিপুৱা পুৱা গধূলি অৰ্চন বন্দন সকলোখিনি কৰি আছে। আৰু এই পূজা ভাগত সকলো মহিলাও গোট খাই নাম গুণ গায় আৰু আবেলি ভাগত ফুৰাবলৈ নিওঁ আমি। মই সৰুৰ পৰা দেখিছোঁ, মোৰ ঘৰ নেপালী সত্ৰত, মই বিয়নী হিচাপে আহিছোঁ। মোৰ ছোৱালী এখন গাঁৱতে বিয়া দিছোঁ কাৰণে, কিন্তু ইমানেই ভাল লাগিছে। মোৰ আজি বহুত দিনৰ মূৰত আহিছোঁ পূজা ভাগলৈ, মোৰ ইমান ভাল লাগিছে। পুৰণা কথাবোৰ মনত পৰিছে। আমি গোসাঁই ফুৰাই আহোঁ, আমি গেটৰ ওচৰতে লক্ষীয়ে সোমাবলৈ নিদিয়ে বাট, এনেকুৱা ধৰণে আমি মানে খেলা এখন খেলোঁ। তাৰপৰা বৰপুখুৰী পাৰতে সকলোখিনি বহোঁ খুব আনন্দৰে। গোটেই গাঁও আমাৰ লুতুৰি পুতুৰি হয়, তিতা গাৰে বহি তাতে খেলা ধূলা কৰি চাহ জলপান খাই আমি বহুত আনন্দ ভোগ কৰি আছোঁ। আৰু সেই পূজাভাগ এতিয়া পৰম্পৰা হিচাপে তেওঁলোকৰ পৰিয়ালৰ মানুহে ৰাখি আছে।